হেল্ল' নমস্কাৰ কমৰুক চুদং লগতে কোলুম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে বৰ্তমান আছোঁ ফিল্ডতে একদম ফিল্ডত মানুহ নাই একদম খালী দুটামান ভাইটি খেলি আছে তেওঁলোকৰ এনেকৈ বয়স হোৱা নাই অসম পুলিচ ইণ্টাৰভিউ দিবৰ কাৰণে কিন্তু যিমানখিনি কেণ্ডিডেট আছে দিবলগীয়া তেওঁলোকে এইকেইদিন ফিল্ডলৈ অহা নাই যিহেতু বৰষুণো দি আছে আপোনালোকে হয়তো বেকগ্ৰাউণ্ড দেখি পিনে গম পাইছে বৰষুণ কণ্টিনিউ দি আছে লগতে ঠাণ্ডাও বহুত পৰিছে আমাৰ ইয়াতে এইটো কাৰণে মই জেকেটটো পিন্ধি আছোঁ এইটো মোৰ ভাইটিয়ে দিছিলে ভাইটিজনে কিবা কৰে CRPF তেওঁ মোক দিছিলে নিজে কিনা নহয় এইটো লগতে কিছুমান মোক প্ৰশ্ন কৰি থাকে অসম পুলিচ লগতে ফৰেষ্টৰ বেটেলিয়ান দিবলগীয়া অসম পুলিচ কমাণ্ডো বেটেলিয়ান দিবলগীয়া কেণ্ডিডেটসকলে কিছুমান মোক প্ৰশ্ন কৰি থাকে তেওঁলোকৰ উত্তৰসমূহ দিব চেষ্টা কৰিম প্ৰথমতে ভালকৈ স্পষ্টকৈ ক'ব নোৱাৰিছোঁ যিহেতু ঠাণ্ডাটো বহুত পৰিছে নাই এইটো কাৰণে ইজিলি মুখৰ মুভমেণ্টটো কৰিবলৈ অলপ অসুবিধা হৈছে এইটো কাৰণে অলপ মানে চাই ল'ব আৰু যিমানখিনি কেণ্ডিডেটে মোক সোধে যেন অসম পুলিচ ইণ্টাৰভিউ দিবৰ কাৰণে কিহৰ প্ৰয়োজন বুলি তেওঁলোকক ক'ম যেন বহুতখিনি ধৈৰ্য বহুত ধৈৰ্য লাগিব যিহেতু আপোনালোকে হয়তো অসম পুলিচৰ ইণ্টাৰভিউ হওক বা যিমানখিনি অসম চৰকাৰৰ আণ্ডাৰত ভেকেঞ্চি এইবিলাকত দেখিছে যেন এপ্লাই কেতিয়া হয় ইণ্টাৰভিউ কেতিয়া হয় বৰ্তমান যোনটো ভেকেঞ্চি অলৰেডি পৰীক্ষা বা ফাইনেল লিষ্ট এতিয়াতো ৰিজাল্টো দিলেগৈ প্ৰায়খিনি কেণ্ডিডেটৰ নাম আহিলে কিন্তু বৰ্তমানলৈকেও এপইণ্টমেণ্ট দিয়া নাই এইটো 2023 চনৰ ভেকেঞ্চি বৰ্তমানলৈকে নাই ক'লেও 3 বছৰ ওপৰ হ'ব লৈছেগৈ তাৰ আগতে এপ্লাই হ'ব বুলি এনেকৈ হৈ আছিলে এইটো কাৰণে ক'ম যেন তোমালোকে যদি সঁচাকৈ ইণ্টাৰভিউ দিব মন আছে তোমালোকৰ ৰানিং ভাল হোৱাৰ প্ৰয়োজন নাই বা পঢ়াটো ভাল হোৱাৰ প্ৰয়োজন নাই বহুতখিনি ধৈৰ্য ধৰিব লাগিব বহুতখিনি যেতিয়া মই এপ্লাই কৰিছিলোঁ অসম পুলিচৰ ইণ্টাৰভিউ দিম বুলি তেতিয়া মোৰ বয়স আছিলে 23 বছৰ বৰ্তমান মোৰ 26 পাৰ হ'ব লৈছেগৈ তো তাৰ পৰা আপোনালোকে হয়তো দেখিছে যেন কিমানখিনি ধৈৰ্য লাগিব আৰু যিমানখিনি বৰ্তমান ৰানিং কৰি আছে তেওঁলোকক ক'ম যেন তোমালোকৰ ৰানিং সদায় ভাল হোৱাৰ প্ৰয়োজন নাই তোমালোকৰ যোনদিনা ইণ্টাৰভিউ আছে সেইদিনা ভাল হ'লেও হ'ব মই বৰ্তমান বহুতখিনি কেণ্ডিডেট দেখোঁ যেন যোনে বৰ্তমান ফিল্ডলৈ আহে তেওঁলোকে এদিন প্ৰেক্টিছ কৰে দুই নম্বৰ দিনা তেওঁলোকে টাইম চাই পিনে ৰানিং কৰিব চেষ্টা কৰে তাৰপিছতে যেতিয়া তেওঁলোকৰ টাইমিংটো নাহে তেওঁলোকে কয় যেন নহ'ব আৰু থাকি যাম এনেকৈ কৈ থাকে আৰু এতিয়া বৰ্তমান বহুতখিনি নতুন কেণ্ডিডেট দিব ইণ্টাৰভিউ দিব তেওঁলোকে ল'ৰাই হওক ছোৱালীয়ে হওক তেওঁলোকক ক'ম যেন তোমালোকৰ এনেকৈ যোনটো নিবা এনেকৈ বাবুৱে ভাত খালে নাই বাবুৱে ভাত নাখালে ময়ো নাখাওঁ যদি এনেকুৱা ক্ষেত্ৰত আছা তোমালোকৰ হয়তো থাকি যাবা চিধাকৈ কৈছোঁ যদি এনেকুৱা ক্ষেত্ৰত তোমালোকে আছা তোমালোকে কেতিয়াও নোৱাৰিবা মই নিজে জানো বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় লগতে বৰ্তমান হয়তো তোমালোকে আগতে দেখিছিলা যেতিয়া ইণ্টাৰভিউ আৰম্ভ হ'ব লৈছিলে তেতিয়া হয়তো তোমালোকে দেখিছিলা যেন ইউটিউবত কোনোবাই 10 মিনিটত মাৰিছে ৰানিং কমপ্লিট কৰিছে কোনোবাই 18 ফুট মাৰিছে কোনোবাই 20 ফুট মাৰিছে এনেকুৱা কেণ্ডিডেট তোমালোকে ভিডিঅ' চাই ইউটিউবত চোৱা তাৰপিছতে এনেকুৱা ভিডিঅ' চোৱাৰ পিছতে তোমালোকৰ মনত কি আহে আমি নোৱাৰিম আৰু ইমানখিনি কেণ্ডিডেটে 10 মিনিট মাৰিছে বা 11 মিনিট মাৰিছে আমি নোৱাৰিম কিন্তু এনেকুৱা কেণ্ডিডেটসকল কিমানখিনি চাকৰি পায়গৈ বৰ্তমান আপোনালোকে চাব আসাম পুলিচ ৰানিং বুলি মাৰিব যোৱা 2 বছৰৰ ৰানিঙৰ ভিডিঅ' ওলাব তাতে চাবগৈ এই ল'ৰাজনে পালেগৈনে চাকৰিটো যিমানজনে বৰ্তমান অকল যোনটো চাৰ্দুল আলী নে কি আছিলে তেওঁৰ নাম কাদিমালি লগতে ৰবি পেগু এই দুজনে পাইছে যিমান তেওঁলোকৰ ফিজিকেল টেষ্টত ভাল নম্বৰ আছে তেওঁলোকে টপ নম্বৰ মাৰিছিলে ৰবি পেগু হয়তো কামাণ্ডোত তেওঁলোকে একদম হাইষ্ট নম্বৰ পাইছিলে এজন মিচিং ল'ৰা হয় লগতে খাদিমালি বুলি এজন ল'ৰা আছিলে তেওঁ পাইছে ইউবিত মই যিমানটো বৰ্তমান গম পাইছোঁ তেওঁলোকে চাকৰি পাইছে মই ৰবি পেগুৰ লগত কথা পাতি থাকোঁ কিন্তু খাদিমালিক মই এনেকৈ পাৰ্চনেলি চিনি নাপাওঁ লগতে তেওঁৰ লগত কথা পাতি পোৱা নাই কিন্তু ৰবি পেগু মই তেওঁক ইনষ্টাগ্ৰামতো দেখোঁ লগতে কিবাটো ইউটিউবতো দেখোঁ তেওঁ এটা ভাল ফুটবল প্লেয়াৰ হয় মানে ফুটবল ভাল খেলেই তো এনেকুৱা কেণ্ডিডেট আছে কিন্তু এইটো নহয় সকলোৱে 10 মিনিট মাৰিব নোৱাৰে বহুত কঠিন হয় আপোনালোকে হয়তো 32 মিটাৰটো দেখাত ইজি যেন লাগে মানে মই ইজিলি 12 মাৰি দিম ইজিলি 11 মাৰি দিম এইটো নহয় ইমানখিনি ইজি নহয় আপোনাৰ ডিষ্ট্ৰিক্টত কাটত কিমান গৈছে এইটো মেটাৰ কৰে আপোনাৰ ডিষ্ট্ৰিক্টত যিমানখিনি ভাল কেণ্ডিডেট আছে তেওঁলোকক যেনে তেনে মিলাব পাৰিলেও হ'ল ভেকেঞ্চিটো অকল আপোনাৰ এটা নাহে নহয় বহুতখিনি ভেকেঞ্চি আছে লগতে যদিহে বৰ্তমান যিমান দূৰ মই গম পাইছোঁ অসম পুলিচৰ কমাণ্ডো বেটেলিয়ান ভেকেঞ্চি আকৌ আহিবগৈ যিহেতু এই বছৰ যোনটো ভেকেঞ্চি আহিছিলে 164 তাতে বহুতখিনি ডাবল ভেকেঞ্চি পাইছে তেওঁলোকে ইউবিও পাইছে লগতে এই কিবাটো পাইছে কামাণ্ডোটো পাইছে ইউবি পোৱাসকলে কামাণ্ডো নাযায় এইটো 100% কথা এইটো কাৰণে হয়তো 10 20 30 এনেকৈ হয়তো কমাণ্ডো বেটেলিয়ান ভেকেঞ্চি আহিবগৈ তোমালোকক কৈছোঁ যেন তোমালোকে কেতিয়াও ভাবি নল'বা যেন ভেকেঞ্চি কম যদিহে তোমালোকে ভাবিছা ভেকেঞ্চি কম বুলি ইণ্টাৰভিউ দিব নাযাবা তোমাক লাগে মাত্ৰ এটা ভেকেঞ্চি এনেকৈ দিবা যিহেতু মই আপোনালোকে চাই লওক মোৰ ভেকেঞ্চি কিমান আছিলে মোৰ আছিলে 58টা টোটেল অল অসমত কিন্তু হ'লেও বৰ্তমান ইউআৰ কেটেগৰীত চাকৰিটো পাইছোঁ এনেকুৱা হয় ভেকেঞ্চি কেতিয়াও নাচাবা ভেকেঞ্চি 2000টা আছে ভেকেঞ্চি 1 লাখটা আছে এনেকৈ নাচাবা
1 লাখ থাকিলেও আপোনাক 1 লাখ নিদিয়ে, মানে মাত্ৰ আপোনাক এটাই দিব, ভেকেঞ্চি এটা মোৰ বুলি সদায় ইণ্টাৰভিউ দিব। লগতে লগৰ কিছুমানো ফাল্টুৰ লগত আহে, আমাৰো আছে এনেকুৱা। ধৰিছোঁ আপুনি কৈছে মই এইবাৰ 12 মিনিট মাৰি দিম, তেতিয়া ক'ব যেন এই 12 মৰাটো ইমান সহজ নহয়, এনেকুৱাও ক'ব, এনেকুৱাও কোৱা ওলাব। কি যদি আপুনি ফিল্ডলৈ সদায় আহে নাই, আপুনি কাকো মানে উদ্ধাৰ কৰা নাই, আপুনি নিজকে উদ্ধাৰ কৰিব, এইটো সদায় মনত ৰাখিব। যদি আপোনালোকে চাকৰি পাই যায় তেতিয়া ক'ব যেন লগৰসকলে ক'ব যেন এই কাটঅফটো কম গ'ল যেন এইটো কাৰণে পালে, ভেকেঞ্চি ইমান নাছিলে যেন এইটো কাৰণে পালে, এনেকৈ বহুত কিবা কিবি বেলেগ বেলেগ হৈ থাকিব। যদি আপুনি চাকৰি পাই যায়, আপোনাৰ বাহিৰে আপোনাৰ ঘৰৰ ফেমিলি মা দেউতা তেওঁলোকে হেপী হ'ব। বাকী লগৰ বাদ দিয়ক, পাৰ্টি খুজিব, কিন্তু তাৰ আপুনি যেতিয়া পাৰ্টিটো দি পিনে গুচি যাব নাই, ই ক'ব যেন আজিকালি এটিটিউড বহুত হৈছে, চাকৰিটো পালেগৈ যেন, এনেকৈ কোৱা ওলাব। এইটো কাৰণে কৈছোঁ যেন আপুনি নিজৰ কাৰণে কাম কৰক। আপুনি ফিল্ডলৈ সদায় আহিছে, আপুনি কাকো উদ্ধাৰ কৰা নাই, আপুনি নিজৰ কাৰণে কাম কৰিছে আৰু কৰিব লাগিব। চাকৰি পোৱাৰ পিছত আপুনি নিজৰ কাৰণে ইনকাম হ'ব নাই, যেতিয়া আপুনি চাকৰি পাব বহুতখিনি বেলেগ হৈ যায়। বৰ্তমান মই নিজে এইটো অনুভৱ কৰিছোঁ। যেতিয়া আপুনি আৰু লগতে এইটো কৈছোঁ যেন চাকৰিটো পালে যেন আপোনাৰ মানে গোটেই লাইফ চেঞ্জ হ'ব, এইটো মই কোৱা নাই, কিন্তু অলপ হ'লেও চেঞ্জ হ'ব। ঘৰৰ যোনটো চাউল 1 বেগ কিনি দিব পাৰিব। এই ভণ্টিজনীৰ কিবা আছে, স্কুলত যাবলগীয়া আছে, স্কুটি এখন কিনি দিব পাৰিব, বা আপুনি তেওঁক গাড়ী ভাড়াটো দিব পাৰিব। যদি ভাইটি আছে তাক মই এটা লং পেণ্ট এখন কিনি দিব পাৰিব, মাক এটা ভাল শাৰী কিনি দিব পাৰিম, দেউতাক এটা ভাল গেঞ্জি কিনি দিব পাৰিম, এইবিলাক হ'ব পাৰিব। সমস্যা সদায় থাকিব, হয়তো সমস্যা সলনি হ'ব, যেতিয়া আপুনি চাকৰি পাই যাব তেতিয়া সমস্যাটো সলনি হ'ব, কিন্তু সমস্যা কেতিয়াও মানে শেষ নহয়, সমস্যা মানুহৰ থাকিবই। যেতিয়ালৈকে আপুনি জীয়াই থাকিব তেতিয়ালৈকে আপোনাৰ সমস্যা থাকিব, এইটো সদায় মনত ৰাখিব। কিন্তু আপোনাৰ বৰ্তমান কাম কি, আপুনি এইটো কৰিবই লাগিব। আপোনাৰ কাম হৈছে বৰ্তমান, যদিহে আপোনাৰ চাকৰি হোৱা নাই আপুনি ফিল্ডলৈ আহিব লাগিব। মোক দেখিছে, হয়তো আপোনালোকে দেখিছে কিমান বছৰ মই লাগি আছোঁ। ইউটিউবততো মোক বহুতে গালিও দিছিলে, তই নিজৰ আনক জ্ঞান দিয়, নিজে পোৱা নাই বুলি কৈছিলে, কিন্তু বৰ্তমান কি কৰিছে, এটা তই কনিষ্টেবলে পাইছ, ইমানখিনি মই উৰি নাথাকিম, এনেকুৱা কোৱা ওলাই যায়। এইটো কাৰণে ক'ম যেন সদায় নিজৰ কাৰণে কাম কৰক, আনে হেপী হওক নহওক দৰকাৰ নাই।